হাই, আজি মই এজন ছাত্ৰৰ ঘৰলৈ গৈছিলোঁ, অৰ্থাৎ ছাত্ৰ বুলি ক'লে ছাত্ৰীৰ ঘৰলৈ গৈছিলোঁ। ছাত্ৰীৰ ঘৰ দেখা পাই মোৰ ইমানেই বেয়া লাগিছে যে তাই ইমান গৰমত, এজন ডাঙৰ ছোৱালী, অৰ্থাৎ HS ফাৰ্ষ্ট ইয়াৰ ছায়েন্সত পঢ়ি আছে, তাই এজন ডাঙৰ ছোৱালী ইমান গৰমত, তেওঁ ইমান বহুতেই গৰম, একেবাৰে বহুত গৰম বুলি ক'বলৈ, এই গৰমত তেওঁ এখন ফেন নোহোৱাকৈ দেউতাকে বনাই দিয়া টেবুল এখন সৰু টুলত কিতাপ পঢ়ি থাকে আৰু গৰম সহ্য কৰিব নোৱাৰে। তেওঁ গৰমৰ কাৰণে হাতত, মুখত, গালত ঘামুচি অৰ্থাৎ ফুট ওলাইছে। এইবোৰ দেখা পোৱাৰ পিছত মোৰ বহুত বেয়া লাগিছে, কাৰণ মই তেওঁৰ যেতিয়া ঘৰৰ ভিতৰত গ'লোঁ, ঘৰৰ ভিতৰত গৈ দৃশ্য দেখা পোৱাৰ লগে লগে মোৰ যথেষ্ট বহুত বেয়া লাগিছে। কাৰণ কিয় যে তেওঁৰ 2010-11 চনত বা 12 চনত দেউতাক ঢুকাইছিল আৰু আজি মৰিব তেওঁৰ দেউতাক 13 বছৰমান হৈছে। আৰু তেওঁৰ মানে কি হ'ল, 4ৰ্থ শ্ৰেণীত অৰ্থাৎ 4 ক্লাছতে দেউতাক ঢুকাইছিল, সৰুতে ঢুকাইছিল। কিন্তু তেওঁলোকে কেনেকৈ চলি আছে তেওঁলোকে জানিব, বহুত কষ্টত চলি আছে। মাকে কেনেকৈ আনি আছে 2-1 টকা তেওঁলোকক দি আছে, 2জনী ছোৱালী, এজন ল'ৰা, লগতে 2জনী বা 3জনী গাই গৰু আছে। আৰু গাই গৰুটো বনাই ক'ত, নিজৰ থকা ঘৰৰ নেক্সট ৰুমটোত বনায়, কাৰণ চুৰ আছে বুলি কৈছে। তেতিয়া একফালে গাই গৰু থাকে আৰু একফালে এটা ৰুমত তাৰমানে তেওঁলোকে থাকে। আৰু তেওঁ যোনটো ৰুমত পৰে তাত না ফেন আছে, এটা বাল্ব আছে, বাকী এখন বিচনা আছে। মই গৈ পোৱাৰ লগে তাই লৰধৰ কৰি পানী এগিলাচ দিলে, লাজো কৰিছে। তেওঁ কষ্ট পাইছে নেকি? না, মইতো কষ্ট পোৱা নাই। একচুৱেলি মোৰ বেয়া লাগিছে, তেওঁৰ যিখিনি মই ব্যৱহাৰ দেখা পালোঁ, মানে মোৰ যথেষ্ট ভাল লাগিছে তেওঁৰ ব্যৱহাৰ দেখা পায়। লগতে মোৰ আৰু এটা বেয়া লাগিছে কি যে তেওঁৰ এনেকুৱা পৰিৱেশ দেখা পাই মোৰ যথেষ্ট ক্ষতিকাৰক, কথাত বহুত বেয়া লাগিছে, বহুতে বেয়া লাগিছে মোৰ, যে মই সেই সময়ত পাৰিলে যে কিবা অলপ দি হওঁ, কাৰণ সেই সময়ত মোৰো দিব পৰা অৱস্থা কঠিন আছিল, কাৰণ মোৰো তাত হাতত নাছিল। তথাপিতো অৱশেষত মই চাহ পানী খোৱাৰ পিছত, অৰ্থাৎ তেওঁলোকে চাহ খোৱাৰ লগে লগে, অৰ্থাৎ চাহ দিয়াৰ লগে লগে তেওঁ প্ৰণাম কৰে, গুৰুক সেৱা কৰে। তেওঁৰ মায়াকে তেওঁ নিজে গুৰুক সেৱা কৰি প্লেটত চাহ দিছে আৰু চাহ খাবলৈ দিছে। তেওঁ দৌৰি দৌৰি গৈ পাকঘৰত খৰিৰে চাহ বনাইছে, চাহ একাপ খুৱাইছে, ভাল লাগিছে, মোক ধুনীয়া চাহ বনাইছে। তেওঁ লগতে চাহ খাই তেওঁ লগতে মোক 10খনমান তামোল বনাই দিলে, ছাৰ এইখিনি ঘৰত খাব, মানে কি আপোনাৰতো মানে ৰুমত কিনিয়ে খাব লাগিব, আপুনি আমাৰ তামোল আছে এইখিনি খাওক। মাকে ক'লে যদি ওচৰ ওলাকে ছোৱালীটো মই গাখীৰ দিব খাদ্যলহে, মানে আধা কিলো বা 1 পোৱা কৰি। মই এইবোৰ শুনি মোৰ নথৈ আনন্দিত হৈছে যে দুখীয়া মানুহৰ মৰম কেনেকুৱা, একেবাৰে দুখীয়া মানুহৰ মৰম বহুতেই ভাল। কিন্তু অৱশেষত মই চাওঁতে তেওঁক মোক সুধিলোঁ যে তোমাৰ মানে কি দেউতা নাই নেকি? তেওঁৰ দেউতা ঢুকাইছে। কিমান বছৰ? যে 13 বছৰমান হ'ল, দেউতা ঢুকাব 13 বছৰমান হ'ল। তেওঁৰ দেউতাক অৰ্থাৎ কেঞ্চাৰত মৰিছে, কৰ্কট ৰোগত মৰিছে। আৰু যেতিয়া তেওঁৰ দেউতাক কৰ্কট ৰোগত মৰিছে, তেতিয়া তাৰমানে কি তেওঁলোকৰ অৱস্থা কাহিল, কাৰণ তেওঁলোকৰ দেউতাকৰ মানে চিষ্টাৰ 3জন আছে, 3জনে নাহে, কেতিয়াবা আহিলে মানে একাপ চাহ খাই দিয়া দি নকৰে, কাৰণ তেওঁলোক দিব লাগিব, এইটো তেওঁলোকে নকৰে। পাৰিলে তেওঁলোক মৰি গ'লেও কোনো অসুবিধা নাই, এইটো উল্লেখ কৰিছিল মোক, যে মানে ভায়েকৰ ল'ৰা ছোৱালী, ভায়েকৰ বোৱাৰী অৰ্থাৎ যদি মৰি যায় তেওঁলোকৰ কোনো অসুবিধা নাই, কাৰণ কেনেকুৱা নিঠুৰ অৰ্থাৎ নিষ্ঠুৰ মানুহ হ'ব লাগিব আমি ভাবি তৎপ নাই। কিন্তু তেনেস্থলতো তাহোন জীয়াই আছে, কষ্ট কৰি জীয়াই আছে, পূৰা মেহনত কৰি জীয়াই আছে। তেওঁলোকে মানে কষ্ট কৰিছে, অধিক কষ্ট কৰিছে, কষ্টৰ ফল নিশ্চয় পোৱাটো মই কামনা কৰোঁ ভগৱানৰ ওচৰত। আৰু মাকে মানে কি 2 বিঘা মাটি লৈছে, আৰু লগতে আনৰ
ৰুবলৈ যায় বা কাম কৰিবলৈ যায় বা শাল বয়, অৰ্থাৎ তাত শাল বয়, এই যে কাপোৰ বয়, এইবোৰ বয় আৰু লগতে তেওঁলোকৰ গৰুৰ পৰা গাখীৰ ওলায়, গাখীৰ অকণমান বিচাৰে, অৰ্থাৎ 1 লিটাৰ হৈছে আধা লিটাৰমান তেওঁলোকে খায় আৰু খাব লাগিব কাৰণ ল'ৰা ছোৱালী 3জন আছে। কিন্তু মাকে কেনেকৈ মানে মেনেজ কৰিছে যে তেওঁ 200 টকা দিনত পায়, এদিনত 200 টকা পায়, 200 টকা পোৱাৰ পিছত 3জন ল'ৰা ছোৱালীক ভগাই দিব লাগে, তাকো বেমাৰৰ কাৰণে থ'বও লাগে। কিন্তু ঘৰটো দেখা পাই ঘৰৰ এটা কোণত এটা চকুত পানী পৰে, অৰ্থাৎ পানী পৰা দেখা পাই মোৰ বেয়া লাগিছে। বেয়া লগাৰ দেখাত মই সুধিয়ে দিলোঁ যে আপোনাৰ পানী পৰে, তেওঁ কৈছে পানী পৰে, অৰ্থাৎ টিংপাতখিনি আনিব পৰা নাই, পইচা নাই বোলে নাই বুলি কোৱাৰ লগতে মই এনচাৰ দিব পৰা নাই, মই কি ক'ম, মই এনচাৰ কি দিম। লগতে তেখেতসকলক গোঁসাই এটা মানে মন্দিৰ এটা বনাইছে আৰু মন্দিৰটো জলচিহ্ন হৈ পৰি গৈছিল আৰু জলচিহ্ন হৈ পৰি যোৱাত মই ক'লোঁ যে মন্দিৰটো চাফা কৰি তুমি চাকি এটা বন্তি জ্বলাবা, বন্তি জ্বলাই ভাঙা চিঙাটো বন্তি জ্বলাই একো অসুবিধা নাই, তোমাৰ পিছত যেতিয়া হ'ব তেতিয়া দি দিবা। তেনেস্থলত এইটো হ'ল তেওঁ কৈছে ছাৰ ময়ে জ্বলাম, মই জ্বলাই মানে ঠিক ঠাক কৰি ল'ম দিয়ক, মই চাফা চুফা কৰিম, এই বৰষুণ কৰা নাই। আহিবৰ সময়ত মই তেওঁক এটা উপহাৰ দিলোঁ যে কি, যে তোমাৰ ফেনখন, অৰ্থাৎ তুমি কিতাপ চোৱা ফেনখন, য'ত তোমাক ফেন লাগে, গৰমত দহি পৰি আছ তুমি 2 ঘণ্টা কিতাপ চাব নোৱাৰা ছোৱালী মানুহ, য'ত চেণ্ডেল মানে কি এযোৰ পিন্ধিব নোৱাৰে, অৰ্থাৎ চেণ্ডেল নাই তেওঁৰ তাত, তেওঁ লাজ কৰে, বহুত লাজ কৰে, তেওঁ লাজত তেওঁ কথা কওঁ, মই লাজ নকৰিবা, আজি তোমাৰ কালি মোৰ প্ৰত্যেকৰে এদিন আছে, গতিকে কাৰ কেতিয়া কি দিন হয় কোনো নাজানে, মই তোমাক এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ, তুমি ভালদৰে পঢ়া আৰু তোমাৰ কাৰণে যি তুমি গৰম পাইছিলা মই ইমিডিয়েটলি, অৰ্থাৎ কিছুদিনৰ পিছত তোমাক মই ফেনখন লগাই দি দিম, ফেনখন লগাই দিম বুলি কৈ তেখেতসকলৰ পৰা আমি বিদায় মাগিলোঁ। বিদায় মগাৰ পিছত নেক্সট যেতিয়া যাম তেতিয়া মই আপোনালোকক তেওঁলোকৰ লগত পৰিচয় কৰি দিম আৰু ফেনখন দিলোঁ নে দিয়া নাই সেইটো আপোনালোকক দেখাই দিম, ক'ত ঘৰ তেওঁলোকে নিজৰ পৰিচয়ৰে ওলাব। জয় অসম।